হেল্ল' বন্ধুসকল, কি খবৰ? এই গেলা গৰমত আপোনালোকে এচি বা কুলাৰ কিনিম বুলি ভাবি আছে নেকি? যদি কুলাৰ কিনিম বুলি ভাবি আছে তেন্তে এই ভিডিঅ'টো অত্যন্ত জৰুৰী আপোনালোকৰ বাবে, কিয়নো মই ক'বলৈ গৈ আছোঁ এটা কুলাৰৰ ৰিভিউ। বন্ধুসকল, এমাহ আগতে মই এটা কুলাৰ কিনিছিলোঁ আৰু এমাহ ব্যৱহাৰ কৰাৰ পাছত মই যিখিনি কথা জানিব পাৰিলোঁ যে কম বাজেটেৰো এই গৰমত চলিব পাৰে। যিসকলৰ এচি কিনাৰ সামৰ্থ্য নাই তেওঁলোকে এটা কুলাৰ কিনিও এই গৰমত চলিব পাৰিব। বন্ধুসকল, মই কিনিছিলোঁ ক্ৰমটম অপটিমাছ 100 ডিজাৰ্ট এয়াৰ কুলাৰ। কুলাৰ বহুতকেইটা প্ৰকাৰৰ আছে। আপোনাৰ টাৱাৰ কুলাৰ আছে, পাৰ্চনেল কুলাৰ আছে, ডিজাৰ্ট কুলাৰ আছে। মই কিনিছিলোঁ ডিজাৰ্ট এয়াৰ কুলাৰ। প্ৰথমতে মই এই কুলাৰটোৰ ফিচাৰ্ছখিনি দেখাই দিছোঁ। এইটো হৈছে অন অফ ছুইচ, এইটো স্পীড কণ্ট্ৰল, হাই, মিডিয়াম, ল'। এইটো হৈছে আপোনাৰ ইয়াত লিখা আছে পাম্প এণ্ড চুইং। মানে যদি আপোনাৰ পাম্প লাগে পাম্পত দিব, আৰু যদি পাম্প এণ্ড চুইং লাগে এই চুইংটো দিব পাৰিব, আৰু অনলি চুইং থাকিলে অনলি চুইঙত দিব পাৰিব। কুলাৰটোৰ ওপৰ ফালে আছে এখন আইচ চেম্বাৰ। ইয়াতে আইচ ভৰাই দিলে বেছি ঠাণ্ডা বতাহ আহে, আৰু এইফালেদি কুলাৰটোৰ ভিতৰত পানীও ভৰাব পাৰিব। সন্মুখফালে একেবাৰে তলত আছে ৱাটাৰ লেভেল ইণ্ডিকেটৰ, মিনিমাম, মিডিয়াম, মেক্সিমাম। ইয়াত কিমান পানী ভৰাইছে বা কিমান পানী আছে চাব পাৰিব। কুলাৰটোৰ বেক চাইডটো দেখাই দিছোঁ। বেক চাইডত এটা ছুইচ আছে, ইয়াত লিখা আছে অটো ড্ৰেইন মোড। আপোনালোকে যেতিয়া এইটো অটো ড্ৰেইন মোডত থৈ দিব তেতিয়া ইয়াৰ ভিতৰত যিখিনি বেয়া পানী বা গৰম পানী এইফালেদি এইডাল পাইপেৰে ওলাই যায়। এইটো হৈছে ৱাটাৰ ইনলেট। এইফালেদি পানীৰ পাইপ লগাই ভিতৰত পানী ভৰাব পাৰি। তাৰ পাছত এইটো দেখিছে হিউমিডিটি কণ্ট্ৰল। যদি বেছি সেমেকা বতাহ লাগে আপোনালোকে এই হাইত থৈ দিব, আৰু যদি কম সেমেকা বতাহ লাগে তেনেহ'লে ল'ত থৈ দিব। এই ছুইচটো ল'ত থৈ দিব। ভিতৰত পানী ভৰাব পৰা আৰু এটা সুবিধা আছে। এইফালেদি ৰানিং টেপৰ পৰা পাইপ লগাই পানী ভৰাব পাৰিব। এইটো হৈছে অটোফিল ছিষ্টেম। ভিতৰত পানী ভৰ্তি হৈ গ'লে অট'মেটিক বন্ধ হৈ যাব। কুলাৰটো তিনিওফালে হনিকম পেড আছে। হনিকম পেডৰ ওপৰত মস্কিটো নেট দিয়া আছে, যাতে পোক পৰুৱা সোমাই হনিকম পেডকেইখন বেয়া কৰিব নোৱাৰে। এইখন এনেকৈ খুলিবও পাৰি, আৰু মাৰি দিব পাৰি। কুলাৰটোৰ ভিতৰত যিটো মটৰ আছে সেই মটৰটো ডাবল বিয়াৰিং মটৰ আৰু 100% কপাৰ মটৰ। তদুপৰি এই কুলাৰটো অভাৰলোড প্ৰটেকশ্যন কুলাৰ হয়। বেছি ভল্টেজ আহিলেও মটৰটো বাচি যাব। ইয়াৰ উপৰিও এই কুলাৰটো আপোনালোকে ইনভাৰ্টাৰটো চলাব পাৰিব, একো অসুবিধা নহয়। এই কুলাৰটোৰ বতাহ প্ৰায় 20 ফুটলৈকে যায়, আৰু 650 স্কুৱাৰ ফুট ৰুম এটা ঠাণ্ডা কৰি ৰাখিব পাৰে। বন্ধুসকল, সস্তীয়া দামত পায় বা কম দামত পায় যি টি কুলাৰ নিকিনিব। অলপমান পইচা জমা কৰি 10-12 হাজাৰ টকাত এইটো কুলাৰ বা এনেকুৱা ধৰণৰ কুলাৰ কিনক আৰু আনন্দ লাভ কৰক। মই এইটো কুলাৰ ব্যৱহাৰ কৰি যথেষ্ট আনন্দ লাভ কৰিছোঁ। আপোনালোকে এমাজন বা ফ্লিপকাৰ্টত কিনিব পাৰিব এই কুলাৰটো। মই ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ। এই ফ্লিপকাৰ্টৰ বৰ্তমান ইয়াৰ দাম 13,500। ধন্যবাদ।